ছয়গাঁৱত চিমেণ্ট উদ্যোগৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ পিছতো গা লৰা নাই চৰকাৰ তথা প্ৰশাসনৰ। ছয়গাঁৱৰ গোবৰ্ধনৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আল্ট্ৰাটেক চিমেণ্টৰ উদ্যোগ স্থাপনৰ বিৰুদ্ধে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাভা ছাত্ৰ সন্থা ভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত এই বিগত 4 মাহৰ পৰা ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। মাটিৰ দালাল সুন্দৰ দাস, ৰূপৰাজ তালুকদাৰৰ লগতে কেইবাগৰাকী লোকৰ বিৰুদ্ধে ৰাইজৰ গুৰুতৰ অভিযোগ। দালাল চক্ৰৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিৰুদ্ধেও সৰব হৈ পৰিছে স্থানীয় ৰাইজ। আনহাতে এই বৃহৎ প্ৰতিবাদত প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কমলাকান্ত কলিতাইও অংশগ্ৰহণ কৰে। আমি এতিয়া চাব যে আমাৰ ৰাজগাঁৱত প্ৰায় 1000 বিঘা আমাৰ কৃষিভূমি আছে। যে আজি এই কৃষিভূমিখিনি যে তেওঁলোকে আচলতে তেওঁলোকক ইতিমধ্যে আমি দালাল শ্ৰেণীখিনিক চিনাক্ত কৰিছোঁ যে আমাৰ যিখিনি কৃষিভূমি আচলতে এই কৃষিভূমিখিনি তেওঁলোকে যে ইয়াতে তেওঁলোকে পোনপ্ৰথমে তিৰুপতি বিল্ডাৰ্ছৰ নামত ক্ৰয় কৰিছিলে আৰু এই তিৰুপতি বিল্ডাৰ্ছে গৈ আজিৰ দিনত আল্ট্ৰাটেক কোম্পানীক হস্তান্তৰ কৰিছে। দুখৰ বিষয় যে আমি ইতিমধ্যে কেইবালানি এই কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু আমাৰ ৰাইজত ইয়াতে আমাৰ 100% মানুহে এইটোৰ বিৰোধিতা কৰি আছে। কিন্তু যিটো দালাল চক্ৰ, এই দালাল চক্ৰটোৰ জৰিয়তে তেওঁলোকে মাটিবিলাক ক্ৰয় কৰিবলৈ সক্ষম হৈছে। অকল ক্ৰয় কৰাই নহয়, ইয়াতে যি চৰকাৰৰ লাগে আৰু জনবহুল এলেকাত চিমেণ্ট ফেক্টৰী হোৱাটো আমাৰ কাৰণে অত্যন্ত বিপদজনক। আৰু এই আৱাসং এলেকাত 200ৰ ওপৰত চিমেণ্ট ফেক্টৰী আছে, কিন্তু আমি কোনোদিন ফেক্টৰী এগেইনষ্টত যোৱা নাই। কিন্তু এই চিমেণ্ট ফেক্টৰী গোটেই অঞ্চলটোক ধ্বংস কৰি পেলাব। গতিকে এনেকুৱা ধ্বংস কৰা ফেক্টৰী আমাক নালাগে আৰু কোনোমতে আমি চিমেণ্ট ফেক্টৰী হ'ব নিদিওঁ। ইতিমধ্যে প্ৰতিবাদী হ'ব, ধৰ্ণা কাৰ্যসূচী আৰু মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ হৈছে। ইয়াৰ পিছতো আমি জংগী আন্দোলন কৰিম যেতিয়ালৈকে চিমেণ্ট ফেক্টৰী বন্ধ নহ'ব। দালালৰ ব্যৱস্থা দালালৰ কথা আমি ক'ব নাযাওঁ। মুঠৰ ওপৰত আমি কৃষিভূমিত আমি চিমেণ্ট ফেক্টৰী হ'ব নিদিওঁ। আৰু ইয়াত যিসকল মানুহ দালালগিৰি কৰিব আৰম্ভ কৰিছে তেখেতসকলক সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ, সুকীয়াই দিছোঁ। যদি তেখেতসকলে নামানে, ৰাইজ সজাগ হৈছে আৰু ৰাইজ সজাগ হোৱাৰ পিছত তেখেতসকলৰ অস্তিত্ব ইয়াত নহ'ব। ৰাইজ যেতিয়া অস্তিত্বৰ সংকটত ভুগিব তেখেতসকলৰ অস্তিত্ব নোহোৱা হৈ যাব। জড়িত হৈ আছে ইয়াত বিভিন্ন প্ৰকাৰৰ মানুহ জড়িত হৈ আছে। কোন জড়িত আমি নাজানো, কিন্তু যিখিনি জানিছোঁ তেখেতসকলে সুকীয়াই দিছোঁ। তেখেতসকলে ইয়াৰ পৰা আঁতৰি যাওক। চিমেণ্ট ফেক্টৰী গঢ়াৰ কাৰণে তেখেতসকলে যিখিনি প্ৰপগণ্ডা কৰিছে সেইটো বন্ধ কৰি দিয়ক। আৰু যদি বন্ধ নকৰে তেখেতসকলে ইয়াৰ পৰিণাম ভুগিব লাগিব। আৰু ইয়াৰ কাৰণে আমি দায়ী নহ'ম, ইয়াৰ কাৰণে ৰাইজ দায়ী নহ'ব, ইয়াৰ কাৰণে তেখেতসকলে নিজেই দায়ী হ'ব। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ প্ৰতিবেদন, NE24।